ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথম অধিৱেশনৰ আজি দ্বিতীয়টো দিন। ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ'ব সদনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী। ৰাজ্যপালৰ ভাষণৰ পাছতে অধ্যক্ষই গঠন কৰিব সদনৰ বিভিন্ন সমিতি। ইপিনে সদনত উত্থাপন হ'ব কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক। সমান্তৰালকৈ অন্তিম দিনা অৰ্থাৎ ২৬ মেত চৰকাৰে উত্থাপন কৰিব সমনাগৰিক সংহিতা বিধেয়ক। গুৰুত্বপূৰ্ণ বিধেয়কখন উত্থাপনৰ পূৰ্বেই তীব্ৰ বিৰোধিতা কৰি আহিছে বিৰোধীয়ে। ইপিনে বিধানসভাৰ দ্বিতীয় দিনাও বিৰোধী দলপতি অবিহনে সদনত বহিব বিৰোধী বিধায়ক। ইফালে ষষ্ঠদশ অসম বিধানসভাৰ অধিৱেশনত টিএমচি বিধায়ক শ্বেৰমান আলীৰ এক ঐতিহাসিক প্ৰস্তাৱ। অসম বিধানসভাৰ অধ্যক্ষজন যদি পৰৱৰ্তী নিৰ্বাচনত অৱতীৰ্ণ হয় তেওঁৰ বিৰুদ্ধে কোনো দলে প্ৰাৰ্থিত্ব দিব নালাগে। লগতে পৰৱৰ্তী বিধানসভাত অধ্যক্ষৰ প্ৰাৰ্থী হিচাপে থিয় হ'লে তেওঁৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব কোনো দলেই দিব নালাগে বুলিও সদনত প্ৰস্তাৱ শ্বেৰমান আলী আহমেদৰ। ষষ্ঠদশ অসম বিধানসভাৰ অধিৱেশনত টিএমচি বিধায়ক শ্বেৰমান আলীৰ ঐতিহাসিক প্ৰস্তাৱ। অসম বিধানসভাৰ অধ্যক্ষজন যদি পৰৱৰ্তী নিৰ্বাচনত অৱতীৰ্ণ হয় তেওঁৰ বিৰুদ্ধে কোনো দলে প্ৰাৰ্থিত্ব দিব নালাগে। পৰৱৰ্তী বিধানসভাত অধ্যক্ষৰ প্ৰাৰ্থী হিচাপে থিয় হ'লে তেওঁৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব কোনো দলেই দিব নালাগে বুলিও সদনত প্ৰস্তাৱ আগবঢ়ায় শ্বেৰমান আলী আহমেদে। লগতে অধ্যক্ষ নিৰ্বাচিত হোৱাৰ পিছত অধ্যক্ষক দল ত্যাগ কৰাৰ কথাও উল্লেখ কৰিছে, যাতে এটা নিৰপেক্ষ ভূমিকা অধ্যক্ষগৰাকীয়ে ল'ব পাৰে। তাৰ প্ৰতিয়েই এই ঐতিহাসিক প্ৰস্তাৱ আগবঢ়াইছে টিএমচিৰ বিধায়কগৰাকীয়ে। স্পিকাৰ ইজ অলৱেজ এ স্পিকাৰ। আজি আপুনি স্পিকাৰ হিচাপে নিৰ্বাচিত হৈছে, তাত ছিষ্টেমটো হ'ল আপুনি দলৰ পৰা পদত্যাগ কৰিব। পদত্যাগ কৰি ভৱিষ্যত কি হ'ব? ভৱিষ্যতে গোটেই ৰাজনৈতিক দলে সহমতত উপনীত হ'ব যে আপুনি যিকোনো সমষ্টিৰ পৰা যেতিয়া নিৰ্বাচন খেলিব কোনো দলে আপোনাৰ বিৰুদ্ধে প্ৰাৰ্থী নিদিয়ে। আৰু দ্বিতীয়বাৰো যদি নিৰ্বাচন হয় ইউ উইল বি প্ৰিফাৰ্ড ফৰ এ স্পিকাৰ আনটিল এণ্ড আনলেছ ইউ আৰ আনউইলিং। এই চিষ্টেমটো যদি নাথাকে তেতিয়াহ'লে হাউ কেন উই এক্সপেক্ট দ্যাট স্পিকাৰ উইল বি নিউট্ৰেল? Always the Damocles clock is hanging over his head. At any moment he may be removed from his speakership. Next time ticket নাপাব পাৰে, মন্ত্ৰিত্ব নাপাব পাৰে। গতিকে এই সকলোবোৰ শব্দটো অকণ টান হ'ব পাৰে। যিমান আমি গালু বালু নিৰপেক্ষতাক লৈ এইখিনি চব খোলা কাটিৰ ডাল। আমি যদি প্ৰকৃত পক্ষে আমাৰ স্পিকাৰজন অধ্যক্ষ মহোদয়জন নিৰপেক্ষ হোৱাটো বিচাৰোঁ, তেওঁৰ ভৱিষ্যতক লৈ আমি এটা নিৰাপত্তাৰ কবচ ইয়াত তৈয়াৰ কৰিব লাগিব। আৰু মই মাননীয় অধ্যক্ষ মহোদয়, মই আপোনাক অনুৰোধ জনাইছোঁ যে ইউকে নিচিনা ছিষ্টেমটো এই স্পিকাৰ ইজ অলৱেজ এ স্পিকাৰ, আপুনি এই ছিষ্টেমটো যদি আমাৰ ইয়াতো কৰিব পৰা যায় পাৰহেপছ উইল বি দি ফাৰ্ষ্ট ইন দ্য হিষ্ট্ৰী। তাৰ কাৰণে গোটেইকেইটা পলিটিকেল পাৰ্টি সহমতত আহিব লাগিব যে স্পিকাৰজন নেক্সট টাইম যিটো সমষ্টিতে খেলিব কোনো দলেই তাত প্ৰাৰ্থী নিদিয়ে। আৰু তেওঁ যদি বিজয়ী হৈ আহে তেওঁৰ বিৰুদ্ধে কোনো স্পিকাৰৰ কেণ্ডিডেট নাথাকে। আৰু এই মুহূৰ্তত বিধানসভাৰ চৌহদৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে আমি সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত। বলেন, আজিৰ দিনটো এটা বিশেষ দিন। ষষ্ঠদশ অসম বিধানসভাৰ অধিৱেশনৰ আজি দ্বিতীয়টো দিন, য'ত নেকি বিৰোধী দলপতি অবিহনে আজি বিৰোধী বিধায়ক বহিব দ্বিতীয় দিনৰ কাৰ্যসূচীত। ৰাজ্যপালৰ ভাষণেৰে আজি দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ হ'ব। আজিৰ দিনটোৰ কাৰ্যসূচীৰ বিষয়ে সবিস্তাৰে জানিব বিচাৰিছোঁ। হয় জয়ন্ত, ষষ্ঠদশ অসম বিধানসভাৰ আজি দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনত ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ'ব সদনৰ কাম কাজ। আৰু সদনৰ ৰাজ্যপালৰ প্ৰথমে ভাষণ আৰু তাৰ পিছতে ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ থাকিব। আৰু সেইধৰণে সদনৰ কাম কাজ দ্বিতীয় দিনাখন আৰম্ভ হ'ব। আৰু প্ৰথম দিনাখন আমি দেখিছিলোঁ যে 124গৰাকী বিধায়কে শপত গ্ৰহণ কৰিছে। আৰু তাৰ পিছতে শপত গ্ৰহণৰ পিছতে প্ৰথম অধ্যক্ষই নৱনিৰ্বাচিত অধ্যক্ষগৰাকীক তেখেতক আসনত বহাইছে, তেখেতক উষ্ম আদৰণি জনাইছে। আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে যে আজি দ্বিতীয়
দ্বিতীয়টো দিনৰ কাৰ্যসূচী গতিকে আজি দ্বিতীয়টো দিনৰ বিশেষভাৱে যদি লক্ষণীয় হৈ পৰে ৰাজ্যপালৰ ভাষণ আৰু ৰাজ্যপালৰ ভাষণৰ ওপৰতে সকলোৱে দৃষ্টি নিবদ্ধ থাকিব আৰু তাৰ বাবে ৰাজ্যপালৰ আগমনৰ প্ৰাকখনত দেখিবলৈ পোৱা গৈছে যে অসম বিধানসভাৰ ভিতৰৰ বাহিৰ ভাগত দেখিবলৈ পোৱা গৈছে এইদৰে পেৰেড সাজু কৰি ৰখা হৈছে তেখেতক উপস্থিত হোৱাৰ লগে তেখেতক অভিবাদন জনাব আৰু তেখেতক অভিবাদন জনাই সদনৰ ভিতৰ ভাগত তেখেতে প্ৰৱেশ কৰিব আৰু তাৰপিছত তেখেতৰ ৰাজ্যপালৰ ভাষণ আগবঢ়াব ৰাজ্যখনৰ সামগ্ৰিক উন্নয়ন ৰাজ্যখনৰ সামগ্ৰিক প্ৰতিচ্ছবি এখন তেখেতৰ সদনৰ মাজত উপস্থাপন কৰিব গতিকে আমি এই মুহূৰ্তত ৰণোজ পেগু ডাঙৰীয়া উপস্থিত আমি দেখিছোঁ আৰু তেখেতৰ ভাষ্য কিছু ল'বলৈ চেষ্টা কৰিম অসম বিধানসভাৰ আজি দ্বিতীয়টো দিন আৰু ৰাজ্যপালৰ ভাষণেৰে সদনৰ দ্বিতীয়টো দিনৰ কাৰ্যসূচী আৰম্ভ হ'ব সকলোৱে এই ষষ্ঠদশ বিধানসভাৰ এখন প্ৰথম অধিৱেশন আৰু কালি শপত গ্ৰহণৰ পাছত আজি দ্বিতীয়টো দিনা মহামান্য ৰাজ্যপালে আজি সদনত ভাষণ দিব গতিকে ৰাজ্যপালৰ ভাষণ আছে আৰু এইটো খুব গুৰুত্বপূৰ্ণ দিন মই ভাবোঁ যে সকলোৱে সহায় সহযোগিতা কৰিব তাৰ উপৰি আজি যিহেতু এখন প্ৰথম বিধানসভা গতিকে এখন গ্ৰুপ ফটো হয় সেইখন খুব গুৰুত্বপূৰ্ণ গ্ৰুপ ফটো গতিকে মই সকলোকে শুভেচ্ছা জনাইছোঁ নিশ্চিতভাৱে সেইখিনি ৰাজ্যপালৰ ভাষণত প্ৰতিফলিত হ'ব এখন নতুন অসম আমাৰ যি পৰিকল্পনা আছে গোটেইখিনি মহামান্য ৰাজ্যপালৰ ভাষণত প্ৰকাশিত হ'ব দুই নম্বৰ কথাটো সুধিছোঁ যে বিধানসভাৰ মজিয়াত বিৰোধী দলপতি দ্বিতীয় দিনৰ বাবেও ইয়াত নাথাকিব আৰু তেনেধৰণে ৰাজ্যপালৰ ভাষণ আৰম্ভ হ'ব গতিকে কথাখিনি অকণমান কি ধৰণে ৰাজনৈতিকভাৱে কথাটো ক'ব বিচাৰিছোঁ চাওক এইটো বিৰোধী দলৰ তেওঁলোকৰ আভ্যন্তৰীণ সমস্যা কিন্তু কংগ্ৰেছ দল যি দীৰ্ঘদিন ধৰি অসম ভাৰতবৰ্ষক শাসন কৰিলে তেওঁলোকৰ আজিৰ অৱস্থাটো আমি সকলোৱে দেখা পাইছোঁ তেওঁলোকৰ মাজত এইটো এটা ৱেল ইণ্টিগ্ৰেটেড সংহত পাৰ্টি হৈ থকা নাই তেওঁলোকৰ এটা নিৰ্দিষ্ট মতাদৰ্শৰ অভাৱ আৰু ডিচিপ্লিনৰ অভাৱ গতিকে এটা নিৰ্দিষ্ট মতাদৰ্শ নোহোৱাকৈ এটা ডিচিপ্লিন শৃংখলা নোহোৱাকৈ কোনো ৰাজনৈতিক দল আচলতে একবিংশ শতিকাত এআইৰ যুগত তিষ্ঠি থাকিব নোৱাৰে কাৰণ এআই যুগত আপোনাৰ ডিচিপ্লিন অতি প্ৰয়োজন স্মাৰ্টনেছৰ বহুতখিনি প্ৰয়োজন ক্ষিপ্ৰভাৱে সিদ্ধান্ত গ্ৰহণ কৰা যিটো আপোনালোকে ভাৰতীয় জনতা পাৰ্টি বা NDAৰ ক্ষেত্ৰত আপোনালোকে দেখা নাই আমাৰ ইমান সংখ্যক আসনত জিকিছোঁ ইমান গোটেই 126টা আসনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আমাৰ ক'তো কোনো বিসম্বাদ নাই এটা সুশৃংখলিত পাৰ্টি সুশৃংখলিত ইয়াৰ এটা নিৰ্দিষ্ট মতবাদ আছে আদৰ্শ আছে আৰু আমাৰ যিখন সংকল্প পত্ৰ সেই সংকল্প পত্ৰখনক যদি চায় যে অসমক ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত এখন গঢ়ি তোলাৰ গোটেই পৰিকল্পনা আমাৰ সংকল্প পত্ৰখনতে আছে গতিকে ভৱিষ্যত অসম গঢ় দিয়াৰ কাৰণে আজি NDA এটা সুপৰিকল্পিতভাৱে আগবাঢ়িছে আৰু তাৰ বিপৰীতে বিৰোধী তেওঁলোকৰ কোনো নিৰ্দিষ্ট যিহেতু মতবাদ নাই 2 নম্বৰ কথাটো শৃংখলাও আমি পৰিলক্ষিত কৰা নাই কিন্তু বিৰোধী দল গণতন্ত্ৰত প্ৰয়োজন থাকে বুলি বহুতে কয় কিন্তু নামত থাকিলেতো নহ'ব তেওঁলোকৰ ভিতৰত কোনো নিৰ্দিষ্ট আদৰ্শ শৃংখলা পৰিকল্পনা সেইখিনি পৰিলক্ষিত নোহোৱাটো দুৰ্ভাগ্যজনক ধন্যবাদ জনাইছোঁ ৰণোজ পেগু আৰু তেখেতে এই মুহূৰ্তত ভাষ্য আগবঢ়াইছে আমি এই মুহূৰ্তত বিশ্বজিৎ দৈমাৰীৰ ভাষ্য কিছু ল'বলৈ চেষ্টা কৰিম সদনৰ আজি দ্বিতীয়টো দিনৰ ৰাজ্যপালৰ ক'ব লগা একো নাই সেইটোতো নৰ্মেল চলি থকা বিধানসভা চলি থাকিব সামগ্ৰিক উন্নয়ন বা সামগ্ৰিক কথা বতৰাসমূহ ৰাজ্যপালৰ প্ৰতিবেদনতে আচলতে প্ৰকাশ পাব ডেফিনেটলি ৰাজ্যপালৰ ভাষণটো হ'ল চৰকাৰৰ ভাষণ তেওঁ মানে চৰকাৰৰ হয়ে কথাটো ক'ব আৰু ইয়াতে গোটেই প্ৰকাশ পাব যে আহি থকা দিনটোত চৰকাৰে কি দৃষ্টিভংগী লৈ ফালে কেনেকুৱা কাম কৰিব বিচাৰিছে গতিকে ইয়াতে প্ৰকাশ পায় আৰু সেইটোৱেই আমাৰ সংবিধানৰ নিয়ম যোৱাকালি NDAৰ বৈঠকখন অনুষ্ঠিত হৈছিলে তাতো আচলতে আগন্তুক 5 বছৰ কিদৰে পৰিকল্পনা কিদৰে আচলতে আগবাঢ়িব এই কথাসমূহ কালি চবকে মানে কামৰ ক্ষেত্ৰত ব্ৰতী হ'বলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অনুৰোধ কৰিছে 3টা দলৰ সকলো বিধায়কে যাতে সমষ্টিবাসীৰ সমস্যাৰ প্ৰতি গুৰুত্ব দিয়ে সমষ্টিৰ বাসীৰ লগত সদায় জড়িত হয় আৰু চৰকাৰী আঁচনিবিলাক যাতে সঠিকভাৱে ৰূপায়ণ হয় যিটো এটা দৃষ্টিভংগীত আৰু আশাৰে লোৱা হৈছে সেয়া যেন বাস্তৱত ৰূপায়িত হয় আৰু তাৰ কাৰণে প্ৰত্যেকজন বিধায়কে নিজৰ নিজৰ সমষ্টিত যাতে মানে কামৰ প্ৰতি মানে সদায় মানে গুৰুত্বটো থাকে এইটোৱে
ধন্যবাদ জনাইছো আমি ভূপেন বৰা প্ৰত্যক্ষ কৰিছো তেখেতৰ পৰা এটি ভাষ্য ল'বলৈ চেষ্টা কৰিছো আজি ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ'ব সকলোৱে অধি অপেক্ষাৰে বাট চাইছে গোটেই সদনৰ কাম কাজৰ আজি দিনৰ কাৰ্যসূচী নিশ্চিতভাৱে কালি এটা স্মৰণীয় দিন আমাৰ সকলোৰে কাৰণে মই দীঘলীয়া বিৰতিৰ মূৰত আকৌ কালি বিধানসভাত শপত লোৱাৰ সৌভাগ্য হৈছে আৰু আজি ৰাজ্যপাল মহোদয়ৰ বক্তব্য আছে চৰকাৰখনৰ ভৱিষ্যত পৰিকল্পনাক লৈ আৰু সেই তেখেতৰ বক্তব্য অধ্যয়ন কৰাৰ পাছত নিশ্চিতভাৱে তেখেতৰ যি ধন্যবাদসূচক প্ৰস্তাৱ আহিব তাত ভাগ ল'বলৈ চেষ্টা কৰিম আৰু যিখিনি ৰাইজৰ মনৰ আশা আৰু অনুভূতি আছে সেইখিনি আমি নিশ্চিতভাৱে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম আৰু কালি এটা বহুত ভাল কথা হৈছে অসম আমাৰ বিজেপিৰ যিখন বিধায়িনী দলৰ সভা আছিল মই এটা চিন্তাত আছিলোঁ যে আমাৰ বিধায়কসকলৰ ভূমিকাটো এছেম্বলিত কেনেকুৱা হ'ব কিন্তু কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব স্পষ্টকৈ কৈছে যে বিজেপি দলৰ বিধায়কসকলেও বিধানসভাত সকলো ধৰণৰ গঠনমূলক আলোচনাত ভাগ ল'ব পাৰিব আৰু চৰকাৰক মুকলিমূৰীয়াকৈ দিহা পৰামৰ্শ দিব পাৰিব সেইকাৰণে মই ভাবিছোঁ যে সেই সুযোগটো নিশ্চয় মই গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম মানে সমালোচনাও কৰিব পাৰিব চৰকাৰক সম্পৰ্কত বিধায়কসকলে যিখিনি বক্তব্য ৰাখিব বিচাৰে তাৰ কাৰণে তেখেতে বিধায়কসকলক কৈছে যে ভাল পাৰ্লিমেণ্টাৰিয়ান হোৱাটো আমি বিজেপি দলৰ পৰা বিচাৰোঁ আৰু মোৰ আগৰ অভিজ্ঞতাও আছে গতিকে মই ভাবিছোঁ যে চৰকাৰখনে যিখিনি নিজে কৰিবতো কৰিবই আৰু যিখিনি চকুত পৰে সেইখিনি ক'বলৈ সুযোগ পাম দ্বিতীয় দিনেও বিৰোধী দলপতি অবিহনে সদনৰ কাম কাজসমূহ চলিব দ্বিতীয় দিনেও বিৰোধী দলপতি অবিহনে কাম কাজ চলিব সদনৰ যোৱাকালি ৰাজীৱ ভৱনত যিখন বৈঠক হৈছিলে তেখেতসকলে মিলাব নোৱাৰিলে বিৰোধী দলপতি সমান্তৰালভাৱে তেখেতৰ মাজত এটা কেওছে সৃষ্টি হোৱা বুলি এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আগতে যেতিয়া মই কংগ্ৰেছৰ সভাপতি আছিলোঁ তেতিয়া ৰাজীৱ ভৱনত আমাৰ এজন ভাইচ প্ৰেছিডেণ্ট আছিলে ৰাজু শৰ্মা বুলি এতিয়া ঢুকালে তেওঁ এটা শিৱ মন্দিৰ খুলিছিলে আৰু যেতিয়া আমাৰ ভাল লাগে আমি তাত গৈ পেলাই হৰ হৰ মহাদেৱ কৰোঁ এতিয়া কালিৰ পৰা নতুন পৰম্পৰা আৰম্ভ হৈছে ধৰ ধৰ মাৰ মাৰ গতিকে চাই থাকক লাহে লাহে কংগ্ৰেছ দলটো কোনফালে যায় এতিয়া এই যিখন কালিৰ যুঁজখন হৈছে যে একালৰ আগবঢ়াই নিয়া নেতাৰ সৈতেই কৈ অহা APCC আৰৰ সৈতে এই সংঘাত চাই থাকক কালিতো আপুনি দেখিলেই মই কৈছোঁৱেই আপোনাক যে যিটো ৰাজীৱ ভৱনত মই সভাপতি থাকোঁতে তাত শিৱ মন্দিৰ খুলি হৰ হৰ মহাদেৱ হৈছিল এতিয়া সভাপতিজনে কৈছে মনটো ভাল লাগিলে ধৰ ধৰ মাৰ মাৰ কৰে গতিকে আপুনি চাই থাকক ধন্যবাদ জনাইছো এই মুহূৰ্তত ভূপেন বৰাৰ ভাষ্য আৰু ভূপেন বৰাই এই মুহূৰ্তত সেই কথাখিনি স্পষ্টকৈ উল্লেখ কৰিছে যে বিৰোধী দলপতিৰ অনুপস্থিতিৰ কথাখিনি উল্লেখ কৰিছে আৰু তাৰ সমান্তৰালভাৱে এই মুহূৰ্তত আমি পুনৰবাৰ আমাৰ আন এগৰাকী সতীৰ্থ সাংবাদিক বিক্ৰম বৰাৰ সৈতেও আমি সংযুক্ত হৈছোঁ বিক্ৰম গোটেই জাতি জনগোষ্ঠী অসমত বসবাস কৰা সকলোৱে একেভাৱে একেলগে থাকিব পৰা এটা পৰিৱেশ এই বিলখনৰ যোগেদি হ'ব সেইখনত ডিছকাশ্যন হ'ব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া থাকিব আৰু এটা বিশেষ শ্ৰেণীৰ বাদ দি বাকী সকলোৱে এই বিলখনক লৈ সন্তুষ্টি প্ৰকাশ কৰিব বুলি আমি আশা কৰিছোঁ আজি বিৰোধী দলপতি অবিহনে আৰু বিৰোধী দলপতি অবিহনে হোৱাটোৰ গোটেই দায়িত্ব ল'ব লাগিব গৌৰৱ গগৈ ডাঙৰীয়াই কাৰণ তেওঁলোকে ৰাজনীতিত যেতিয়া ভৰি দিছে এইটো হ'ল গণতান্ত্ৰিক ব্যৱস্থা গণতান্ত্ৰিক ব্যৱস্থাত বিৰোধী দলৰ দলপতি নহ'লোহেঁতেন কাৰণ 24খন আসন লাগে প্ৰথমবাৰৰ কাৰণে এইবাৰ 19খনৰ তললৈ আহিবলৈ 13খন আসন বা 14খন আসন হ'লেও বিৰোধী দলপতি দিম বুলি কৈছে সেই ব্যৱস্থাটোৰ সুবিধাটো তেওঁলোকে ল'ব নোৱাৰাটো কিমান তেওঁলোকৰ কাৰণে অপৰিপক্ক ৰাজনীতিজ্ঞ আপোনালোকে নিজে বিচাৰে দলপতি নিৰ্বাচন কৰিবলৈ গৈ কাজিয়াও হৈছে কিন্তু সেইটোত মই মন্তব্য নিদিওঁ কাৰণ সেইটো আভ্যন্তৰীণ আমি নাইও ভিতৰত লৈ কিন্তু মই এটা কথা কওঁ যে দলপতি নিৰ্বাচন কৰিব নোৱাৰাটোৱে অপৰিপক্কতা কথাটো হৈছে চাওক আমাৰ কথাটো হ'ল যে UCCটো এই ছেছনত আহিবই UCCক লৈ বহুতখিনি জল্পনা কল্পনা কিন্তু ইয়াত বিশেষ নহয় ইয়াত হ'ল সকলো অসমীয়া মানুহে অসমৰ সকলো জাতি জনগোষ্ঠীয়ে সুৰক্ষিত অনুভৱ কৰিব আৰু এখন আইনৰ অধীনত আমি সকলোৱে কাম কৰি যাম আৰু এয়া সুশান্ত বুঢ়াগোহাঁই এয়া ডিমৌ সমষ্টিৰ বিধায়ক আৰু বিক্ৰম আৰু বলেন দুয়োগৰাকী এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিম আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম